নগাঁও ট্রাইবেল রেস্ট হাউসত জনজাতীয় ছাত্রক আক্রমণ করার কেন্দ্র করে প্রতিবাদ দুর্বৃত্ত গ্রেপ্তার নকৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে জনজাতীয় দল সংগঠনে 3 দিনৰ ভিতৰত আক্ৰমণকাৰী গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ অসমতে প্ৰতিবাদ কৰাৰ হুংকাৰ এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জনজাতীয় দল সংগঠনে যোৱা 15 আগষ্ট তাৰিখে নিশা 10:30 মান বজাত জনগাঁও জনজাতি জীৱনী ওচৰত থকা ছাত্ৰাবাসত এটি দুৰ্বৃত্ত দলে আহি পেলাই দুষ্কৃতিকাৰী দলে আহি পেলাই আমাৰ 3জন ছাত্ৰক আক্ৰমণ কৰে মাৰপিট কৰে আৰু এই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰাৰ পাছত দুজন কালপিতক ইতিমধ্যে অসম আৰক্ষী নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে কিন্তু পৰিতাপৰ বিষয়ে যি দুজন মানে মেইন কালপিত এজন হৈছে ৰোজ আৰু এজন হয় জুনেট বুলি পেলাই যি সংখ্যালঘু যি দুজন মানে কি কালপিত এই কালপিত দুজনৰ নেতৃত্বত সেই দলটো আহিছিল গতিকে সেই দুজনক আমি আজি 9 দিন উকলি যোৱাৰ পাছতো অসম আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে কাৰ নেতৃত্বত তেখেতসকলে পলাই থাকিবলৈ কাৰণে সক্ষম হৈছে গতিকে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু ইতিমধ্যে আমাক এই স্মাৰক পত্ৰ আমাৰ যি সদৰ ৰাজচক্ৰ বিষয়া আছে তেখেতে আমাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিছে আমি 3 দিনৰ সময় বান্ধি দিছোঁ আমি 3 দিনৰ ভিতৰত যদি সেই দুজন কালপিতক বিশেষ সেই দুজন কালপিত এই দুজন দুষ্কৃতিকাৰীক যদি 3 দিনৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কিন্তু চতুৰ্থ দিনৰ পৰা কিন্তু আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম আৰু সেই আন্দোলনৰ কাৰ্যসূচী কোনো আমি প্ৰশাসনৰ কিন্তু পাৰ্মিশ্যন নলওঁ গতিকে প্ৰশাসনে পাৰ্মিশ্যনৰ বেহুচালি পাৰ্মিশ্যন নিদি পেলাই আমাক তেখেতসকলে আমাৰ আজি ৰাজপথতে আমাৰ তেখেতসকলে মেমৰি লইছে গতিকে এইটো দুৰ্ভাগ্যজনক বিষয় গতিকে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ যাতে তেখেতে নিজে হস্তক্ষেপ কৰি অতি সোনকালে 3 দিনৰ ভিতৰত সেই দুজন সংখ্যালঘু যি কালপিত এজন হ'ল ৰোজ আৰু জুনেট এই দুইজনক কিন্তু কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু চতুৰ্থ দিনৰ পৰা কিন্তু আমি মধ্য অসমতে নহয় সমগ্ৰ অসমত কিন্তু আন্দোলন ঘোষণা কৰা হ'ব খিলঞ্জীয়া সুৰক্ষিত নহয় একমাত্ৰ খিলঞ্জীয়া সুৰক্ষিত নোহোৱাৰ মূল কাৰণটো হৈছে ইয়াতে যিখিনি মানে কি অনাখিলঞ্জীয়া মানুহ আছে তেখেতসকলে আচলতে সদায় খিলঞ্জীয়াক মানে কি আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে ইয়াতে নহয় নগাঁৱতে নহয় অসমৰ বিভিন্ন প্ৰান্তত সদায় খিলঞ্জীয়াসকলক আক্ৰমণ কৰে গতিকে এইটো কোনো কাৰণত সহ্য কৰা নহয় আৰু